কপিল দেৱ। কপিল দেৱ এজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আছিল। তেওঁ এজন দ্ৰুত বলাৰ আৰু হাৰ্ড হিটিং মিডল অৰ্ডাৰৰ বেটছমেন আছিল। তেখেতৰ জন্ম হৈছিল 1969 চনৰ 6 জানুৱাৰীত চণ্ডীগড়ত। তেখেতৰ সম্পূৰ্ণ নাম হ'ল কপিল দেৱ ৰামলাল নিখঞ্জ। কপিল দেৱৰ পিতৃৰ নাম ৰামলাল নিখঞ্জ আৰু মাতৃৰ নাম ৰাজকুমাৰী লজ্জৱতী আছিল। কপিল দেৱ 1975 চনত ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। টেষ্ট ক্ৰিকেটত 400 ৰান সংগ্ৰহ কৰি 400 উইকেট দখল কৰা একমাত্ৰ খেলুৱৈ কপিল দেৱ। (1983 চনত ভাৰতক প্ৰথম বিশ্বকাপ জয় কৰা প্ৰথম অধিনায়ক কপিল দেৱ। তেখেত বহুতো বঁটা লাভ কৰিছে যেনে পদ্মশ্ৰী, পদ্মভূষণ, উইজডন ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, অৰ্জুন বঁটা আদি। কপিল দেৱৰ জীৱনৰ ওপৰত 83 নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।